নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আগন্তুক এডিআৰই পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ জিকে মাৰাথন সিৰিজৰ এটা ভিডিঅ' লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ হকচোন। আৰু ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে স্ক্ৰীনত দিয়া থকা আমাৰ চেনেলৰ ই-বুকখনত ৮০০০তকৈ অধিক প্ৰশ্নোত্তৰ আছে, যিখন ই-বুক পঢ়ি আপোনালোকে আগন্তুক এডিআৰই আৰু আসাম পুলিচৰ পৰীক্ষাত আপোনাৰ মাৰ্ক বৃদ্ধি কৰিব পাৰে। যদিহে আপুনি এই ই-বুকখন ডাউনলোড কৰি পঢ়িব বিচাৰে তেন্তে ডেসক্ৰিপশনত দিয়া থকা লিংকটোত ক্লিক কৰি নাইবা আমাৰ হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি অতি কম মূল্য পে কৰি এই ই-বুকখন ডাউনলোড কৰিব পাৰে। ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ফিল্ম ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বপ্ৰথম কথাছবিখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতৰ সৰ্বপ্ৰথম কথাছবিখনৰ নাম হ'ল ৰাজা হৰিশ্চন্দ্ৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ডিৰেক্টৰ অফ দ্য ফিল্ম ৰাজা হৰিশ্চন্দ্ৰ? ৰাজা হৰিশ্চন্দ্ৰ কথাছবিখনৰ পৰিচালক কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ৰাজা হৰিশ্চন্দ্ৰ কথাছবিখনৰ পৰিচালক আছিল দাদা চাহেব ফালকে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হাউ মেনি ৰেভলিউশ্যনছ ডাজ দ্য মুন মেক এৰাউণ্ড দ্য আৰ্থ ইন এ ইয়াৰ? এবছৰত চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে কেইপাক ঘূৰে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। এবছৰত চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে প্ৰায় 13 পাক ঘূৰে। নেক্সট কুৱেশ্যন দিয়া আছে, when was Calcutta renamed কলকাতা? কলিকতাৰ নাম কেতিয়া কলকাতা কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। 2001 চনৰ 1 জানুৱাৰী তাৰিখে কলিকতাৰ নাম কলকাতা কৰা হৈছিল। নেক্সট কুৱেশ্যন দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ দ্য গেটৱে অফ ইণ্ডিয়া কমপ্লিটেড? কোন চনত গেটৱে অফ ইণ্ডিয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। 1924 চনৰ 4 ডিচেম্বৰ তাৰিখে গেটৱে অফ ইণ্ডিয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য হটেষ্ট প্লেনেট ইন দ্য সোলাৰ চিষ্টেম? সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহটোৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহটোৰ নাম হ'ল শুক্ৰ গ্ৰহ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইনভেন্টেড জিৰ'? কোনে শূন্যৰ আৱিষ্কাৰ কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। বিখ্যাত গণিতজ্ঞ আৰ্যভট্টই শূন্যৰ আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেৰ ইজ দ্য জগন্নাথ টেম্পল লোকেটেড? জগন্নাথ মন্দিৰ ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। জগন্নাথ মন্দিৰ উৰিষ্যাৰ পুৰীত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, বেম্বু ডান্স ইজ দ্য ফেমাছ ডান্স অফ হুইচ ষ্টেট অফ ইণ্ডিয়া? বাহ নৃত্য ভাৰতৰ কোনখন ৰাজ্যৰ বিখ্যাত নৃত্য? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। বাহ নৃত্য ভাৰতৰ মিজোৰাম ৰাজ্যখনৰ এবিধ বিখ্যাত নৃত্য। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেৰ আৰ দ্য এলিফেণ্টা কেভছ লোকেটেড? এলিফেণ্টাৰ গুহাবোৰ ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। এলিফেণ্টাৰ গুহাবোৰ মহাৰাষ্ট্ৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেৰ ইজ দ্য নটৰাজ টেম্পল লোকেটেড? নটৰাজ মন্দিৰ ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। নটৰাজ মন্দিৰ তামিলনাডুত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ৱাজ দ্য নেম অফ দ্য ছেকেণ্ড ফিল্ম ডিৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা? জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম আছিল ইন্দ্ৰমালতী, আৰু এই ইন্দ্ৰমালতী চলচ্চিত্ৰখন 1939 চনত মুক্তি লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ডিৰেক্টেড দ্য আছামিজ ফিল্ম শকুন্তলা? কোনে শকুন্তলা নামৰ অসমীয়া চলচ্চিত্ৰখন পৰিচালনা কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ডক্টৰ ভূপেন হাজৰিকাই শকুন্তলা নামৰ অসমীয়া চলচ্চিত্ৰখন পৰিচালনা কৰিছিল, আৰু এই চলচ্চিত্ৰখন 1961 চনত মুক্তি লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ডিষ্ট্ৰিক্ট হেজ দ্য হাইয়েষ্ট কনচেন্ট্ৰেশ্যন অফ ফৰেষ্ট ইন আছাম? অসমৰ সৰ্বাধিক বনাঞ্চল থকা জিলা কোনখন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অসমৰ সৰ্বাধিক বনাঞ্চল থকা জিলাখন হ'ল কাৰ্বি আংলং জিলা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ৱাজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ ডেইলি নিউজ পেপাৰ? প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি?
ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম হ'ল দৈনিক বাতৰি নেক্সট কোৱেশ্চনটো দিয়া আছে which poet of Assam is known as the poet of the fragrant butterfly অসমৰ কোন গৰাকী কবি সুগন্ধি পখিলাৰ কবি বুলি জনা যায় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসমৰ বিখ্যাত কবি হীৰেন ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি বুলি জনা যায় নেক্সট কোৱেশ্চনটো দিয়া আছে হু লেড দা জমিদাৰ অফ গৌৰীপুৰ গৌৰীপুৰৰ জমিদাৰী কাৰ নেতৃত্বত আৰম্ভ হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি কবীন্দ্ৰ পাত্ৰৰ নেতৃত্বত গৌৰীপুৰৰ জমিদাৰী আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হু ৱাজ দা লাষ্ট জমিদাৰ অফ গৌৰীপুৰ গৌৰীপুৰৰ জমিদাৰীৰ শেষৰজন জমিদাৰ কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ গৌৰীপুৰৰ জমিদাৰীৰ শেষৰজন জমিদাৰ আছিল ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা নেক্সট কোৱেশ্চনটো দিয়া আছে where is the main centers of dried fish trading in the north east উত্তৰ পূৰ্বাঞ্চলৰ শুকান মাছৰ ব্যৱসায়ৰ মুখ্য কেন্দ্ৰ ক'ত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি উত্তৰ পূব ভাৰতৰ শুকান মাছৰ ব্যৱসায়ৰ মুখ্য কেন্দ্ৰ জাগিৰোডত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে what was the old name of ওদালগুৰি ওদালগুৰিৰ পুৰণি নাম কি আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ওদালগুৰিৰ পুৰণি নাম আছিল খৰিয়াপাৰা নেক্সট কোৱেশ্চনটো দিয়া আছে when was slavery banned in Assam অসমত কেতিয়া দাস প্ৰথাৰ নিষিদ্ধকৰণ কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি অসমত 1843 চনত দাস প্ৰথাৰ নিষিদ্ধকৰণ কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে who was the first Assamese to go to Antarctica এণ্টাৰ্কটিকালৈ যোৱা প্ৰথমজন অসমীয়া কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি এণ্টাৰ্কটিকালৈ যোৱা প্ৰথমজন অসমীয়া আছিল ৰাঘৱ চন্দ্ৰ ডেকা নেক্সট কোৱেশ্চনটো দিয়া আছে হু ইজ দা কাৰেণ্ট ডিৰেক্টৰ জেনেৰেল অফ পুলিচ অফ আছাম বৰ্তমান অসমৰ আৰক্ষী সঞ্চালক প্ৰধান কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বৰ্তমান অসমৰ আৰক্ষী সঞ্চালক প্ৰধান হ'ল জ্ঞানেন্দ্ৰ প্ৰতাপ সিং অৰ্থাৎ জিপি সিং নেক্সট কোৱেশ্চনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ দা নেহৰু ষ্টেডিয়াম ইন গুৱাহাটী অপেনড কোন চনত গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম মুকলি কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি 1962 চনৰ 15 জুলাই তাৰিখে গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম মুকলি কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট কাইণ্ড অফ মাউণ্টেন ইজ দা পাটকাই মাউণ্টেন নোন এজ পাটকাই পৰ্বতক কেনে ধৰণৰ পৰ্বত বুলি জনা যায় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি পাটকাই পৰ্বতক ভংগিল পৰ্বত বুলি জনা যায় হোৱাট ইজ দা লেটিটিউড অফ আছাম অসম কিমান অক্ষাংশৰ মাজত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি অসম 24.3 ডিগ্ৰী উত্তৰ আৰু 28 ডিগ্ৰী উত্তৰ অক্ষাংশৰ মাজত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা লংগিটিউড অফ আছাম অসম কিমান দ্ৰাঘিমাংশত আছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি অসম 89.5 ডিগ্ৰী পূব আৰু 96.1 ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ মাজত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা পপুলেশ্যন অফ আছাম একৰ্ডিং টু দা 2011 সেন্সাছ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা হ'ল 3,12,05,576 জন বা প্ৰায় 3,12,00,000 নেক্সট কোৱেশ্চনটো দিয়া আছে which country is located to the north of Assam অসমৰ উত্তৰ দিশত কোনখন দেশ অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমৰ উত্তৰ দিশত অৱস্থিত দেশখনৰ নাম হ'ল ভূটান নেক্সট কোৱেশ্চনটো দিয়া আছে which state does not border Assam কোনখন ৰাজ্য অসমৰ সীমাত নাই ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ইয়াত দিয়া থকা ছিকিম ৰাজ্যখন অসমৰ সীমাত নাই নেক্সট কোৱেশ্চনটো দিয়া আছে হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ দেয়াৰ ইন দা বৰাক ভেলী বৰাক উপত্যকাত কিমানখন জিলা আছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বৰাক উপত্যকাত মুঠ 3খন জিলা আছে নেক্সট কোৱেশ্চনটো দিয়া আছে which is the largest district of Assam
অসমৰ সৰ্ববৃহৎ জিলা কোনখন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম হ'ল কাৰ্বি আংলং জিলা নেক্সট কোৱেশ্চনটো দিয়া আছে which district is located in the middle of the plateau region of Assam অসমৰ মালভূমি অঞ্চলৰ মাজত কোনখন জিলা অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসমৰ মালভূমি অঞ্চলৰ মাজত হোজাই জিলাখন অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে what is the position of Assam among the states of northeast India in term of land area মাটিকালিৰ ভিত্তিত উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি মাটিকালিৰ ভিত্তিত উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান হ'ল দ্বিতীয় নেক্সট কোৱেশ্চনটো দিয়া আছে how many districts are there in the Brahmaputra valley ব্ৰহ্মপুত্ৰ উপত্যকাত কিমানখন জিলা আছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ব্ৰহ্মপুত্ৰ উপত্যকাত মুঠ 32খন জিলা আছে নেক্সট কোৱেশ্চনটো দিয়া আছে how many types of natural geography of Assam can be divided অসমৰ প্ৰাকৃতিক ভূগোলক কিমানটা প্ৰকাৰত ভাগ কৰিব পাৰি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমৰ প্ৰাকৃতিক ভূগোলক মুঠ 3টা প্ৰকাৰত ভাগ কৰিব পাৰি নেক্সট কোৱেশ্চনটো দিয়া আছে what is the total area of the Brahmaputra valley ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিকালি কিমান ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিকালি হ'ল 58315 বৰ্গ কিলোমিটাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে what is the total area of the Borak valley বৰাক উপত্যকাৰ মুঠ মাটিকালি কিমান ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি বৰাক উপত্যকাৰ মুঠ মাটিকালি হ'ল 6962 বৰ্গ কিলোমিটাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে what is the extent of the east west extension of the Brahmaputra valley ব্ৰহ্মপুত্ৰ উপত্যকাৰ পূব পশ্চিম সম্প্ৰসাৰণৰ পৰিসৰ কিমান ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ব্ৰহ্মপুত্ৰ উপত্যকাৰ পূব পশ্চিম সম্প্ৰসাৰণৰ পৰিসৰ হ'ল 720 কিলোমিটাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে which is the last tributary of the Brahmaputra on the north bank of Assam অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অন্তিমখন উপনৈ কোনখন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অন্তিম উপনৈখন হ'ল সংকোষ নদী নেক্সট কোৱেশ্চনটো দিয়া আছে which is the largest tributary of the Brahmaputra ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদীখন হ'ল সোৱণশিৰি নৈ নেক্সট কোৱেশ্চনটো দিয়া আছে the Karbi Anglong Plateau is a large part of which plateau in India কাৰ্বি আংলং মালভূমি ভাৰতৰ কোনটো মালভূমিৰ বিস্তৃত অংশ ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ কাৰ্বি আংলং মালভূমি ভাৰতৰ মেঘালয়ৰ ছটানাগপুৰ মালভূমিৰ বিস্তৃত অংশ নেক্সট কোৱেশ্চনটো দিয়া আছে what divides কাৰ্বি আংলং into two parts কাৰ্বি আংলঙক কিহে দুটা ভাগত বিভক্ত কৰিছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি কপিলী নদীয়ে কাৰ্বি আংলঙক দুটা ভাগত বিভক্ত কৰিছে নেক্সট কোৱেশ্চনটো দিয়া আছে which drainage process is modeled by the central Karbi Anglong plateau কেন্দ্ৰীয় কাৰ্বি আংলং মালভূমিৰ দ্বাৰা কোনটো জল নিষ্কাশন প্ৰক্ৰিয়াৰ আৰ্হি গঠন হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি কেন্দ্ৰীয় কাৰ্বি আংলং মালভূমিৰ দ্বাৰাই তলত দিয়া থকা ৰেডিয়েল বা অৰিয় আৰ্হিৰ জল নিষ্কাশন প্ৰক্ৰিয়াৰ আৰ্হিটো গঠন হয় নেক্সট কোৱেশ্চনটো দিয়া আছে which of the following drainage pattern is formed by the Brahmaputra river in winter তলৰ কোনটো জল নিষ্কাশন প্ৰক্ৰিয়াৰ আৰ্হি ব্ৰহ্মপুত্ৰ নদীয়ে শীতকালত গঠন কৰে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ব্ৰহ্মপুত্ৰ নদীয়ে শীতকালত ব্ৰেড বা গুস্পিত জল নিষ্কাশন প্ৰক্ৰিয়াৰ আৰ্হি গঠন কৰে নেক্সট কোৱেশ্চনটো দিয়া আছে which river separates the Karbi Anglong plateau from the Naga hills কোনখন নদীয়ে কাৰ্বি আংলং মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ধনশিৰি নদীয়ে কাৰ্বি আংলং মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে নেক্সট কোৱেশ্চনটো দিয়া আছে which is the largest tributary of the Brahmaputra on its southern bank ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন
ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈখন হ'ল কপিলী নৈ নেক্সট কোৱেশ্চনটো দিয়া আছে দা হামৰেন প্লেটু ইজ এ কন্টিনিউয়াছ পাৰ্ট হামৰেন মালভূমি হৈছে এটা অবিৰত অংশ অৰ্থাৎ হামৰেন মালভূমি কাৰ এটা অবিৰত অংশ ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি হামৰেন মালভূমি এটা জয়ন্তীয়া পাহাৰৰ অবিৰত অংশ নেক্সট কোৱেশ্চনটো দিয়া আছে what separates the Brahmaputra basin from the Borak basin ব্ৰহ্মপুত্ৰ অৱবাহিকাক বৰাক অৱবাহিকাৰ পৰা কিয়ে পৃথক কৰিছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ব্ৰহ্মপুত্ৰ অৱবাহিকাক বৰাক অৱবাহিকাৰ পৰা উত্তৰ কাছাৰ পাহাৰে পৃথক কৰিছে নেক্সট কোৱেশ্চনটো দিয়া আছে which is the highest peak in the Borail mountains বৰাইল পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ কোনটো ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি বৰাইল পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটো হ'ল লাইকে শৃংগ নেক্সট কোৱেশ্চনটো দিয়া আছে আসাম ইজ লোকেটেড ইন হুইচ ক্লাইমেটিক জোন অসম কোনটো জলবায়ু অঞ্চলত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসম মৌচুমী জলবায়ু অঞ্চলত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ পাৰ্ট অফ আসাম ৰিচিভছ দা লিষ্ট ৰেইনফল অসমৰ কোনটো অংশত অতি কম পৰিমাণে বৰষুণ হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসমৰ লামডিং অংশত অতি কম পৰিমাণে বৰষুণ হয় নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা প্ৰি মনসুন ষ্টেট অফ আসাম নোন এজ অসমৰ বাৰিষা বা মৌচুমীৰ পূৰ্বৰ অৱস্থা কি বুলি জনা যায় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি অসমৰ বাৰিষা বা মৌচুমীৰ পূৰ্বৰ অৱস্থাক বৰদৈচিলা বুলি জনা যায় নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা ক্লাইমেট ইন আসাম ইন উইন্টাৰ অসমত শীতকালত কেনে জলবায়ুৰ অৱস্থা পোৱা যায় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমত শীতকালত ঠাণ্ডা আৰু শুকান জলবায়ুৰ অৱস্থা পোৱা যায় নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ হাইটৰ মাউণ্টেইন প্ৰটেক্টছ আসাম ফ্ৰম দা কোল্ড পোলাৰ উইণ্ডছ ইন উইন্টাৰ কোনটো উচ্চতা বা পৰ্বতে অসমক শীতকালত ঠাণ্ডা মেৰুদেশীয় বতাহৰ পৰা ৰক্ষা কৰে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি হিমালয় পৰ্বতে অসমক শীতকালত ঠাণ্ডা মেৰুদেশীয় বতাহৰ পৰা ৰক্ষা কৰে নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা আদাৰ নেম অফ দা বৰদৈচিলা অৰ প্ৰি মনসুন বৰদৈচিলা বা প্ৰাক মৌচুমীৰ আনটো নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বৰদৈচিলা বা প্ৰাক মৌচুমীৰ আনটো নাম হ'ল টিছাৱাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ মনসুন উইণ্ড কজেছ ৰেইনফল ইন আসাম অসমত কোনটো মৌচুমী বতাহৰ ফলত বৰষুণ হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি অসমত ওপৰত দিয়া থকা আটাইবোৰ মৌচুমী বতাহৰ ফলত বৰষুণ হয় ইয়াৰে দক্ষিণ পশ্চিম মৌচুমী বতাহৰ ফলত বাৰিষা কালত অসমত বৰষুণ হয় নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ নেচাৰেল ডিজাষ্টাৰ এফেক্টছ আসাম দা মোষ্ট কোনটো প্ৰাকৃতিক বিপৰ্যয়ে অসমত বেছিকৈ আক্ৰান্ত কৰে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি প্ৰাকৃতিক বিপৰ্যয় বানপানীয়ে অসমক বেছিকৈ আক্ৰান্ত কৰে নেক্সট কোৱেশ্চনটো দিয়া আছে দা মাজুলী এৰোশ্যন ষ্টাৰ্টেড উইথ দা আৰ্থকুইক অফ হুইচ ইয়াৰ মাজুলীৰ গৰাখহনীয়া কোনটো বছৰৰ ভূমিকম্পৰ পৰা আৰম্ভ হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ মাজুলীৰ গৰাখহনীয়া 1950 চনৰ ভূমিকম্পৰ পৰা আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে ইন হুইচ ইয়াৰ ডিড দা ফাৰ্ষ্ট কেটাষ্ট্ৰফিক ফ্লেছ ফ্লাড অকাৰ ইন গোৱালপাৰা ডিষ্ট্ৰিক্ট গোৱালপাৰা জিলাৰ কোন বছৰত প্ৰথমবাৰৰ বাবে প্ৰলয়ংকাৰী আকস্মিক বানপানীৰ ঘটনা সংঘটিত হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি গোৱালপাৰা জিলাত 2004 চনত প্ৰথমবাৰৰ বাবে প্ৰলয়ংকাৰী আকস্মিক বানপানীৰ ঘটনা সংঘটিত হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ লেক চান্দুবি ফৰ্ম ডিউ টু এন আৰ্থকুইক ভূমিকম্পৰ বাবে কোন বছৰত চান্দুবি হ্ৰদটো গঠন হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ 1897 চনৰ 12 জুনত হোৱা ভূমিকম্পটোৰ বাবে চান্দুবি হ্ৰদটোৰ গঠন হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ ইজ দা ওল্ডেষ্ট কল ফিল্ড ইন আসাম অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰ কোনখন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰখন হ'ল মাকুম নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ ডিপাৰ্টমেণ্ট ইজ এনগেজড ইন মিনাৰেল এক্সপ্লৰেশ্যন ইন আসাম
অসমত খনিজ সম্পদৰ অনুসন্ধানৰ কামত কোনটো বিভাগ নিয়োজিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমৰ খনিজ সম্পদৰ অনুসন্ধানৰ কামত ভূতত্ত্ব আৰু খনি সঞ্চালকালয় বিভাগটো নিয়োজিত নেক্সট কোৱেশ্চনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ দা ফাৰ্ষ্ট অইল ড্ৰিলড ইন আসাম কোন চনত অসমত প্ৰথম তেল খনন কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি 1867 চনত অসমত প্ৰথম তেল খনন কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে অইল ৱাজ ফাৰ্ষ্ট ড্ৰিলড নিয়াৰ হুইচ অফ দা ফলোইং ৰিভাৰ্স তলত উল্লেখ কৰা কোনখন নদীৰ ওচৰত প্ৰথমে তেল খনন কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি তলত উল্লেখ কৰা নদীসমূহৰ ভিতৰত নামদাং নদীখনৰ ওচৰত প্ৰথমে তেল খনন কৰা হৈছিল ইণ্ডিয়া has purchased the Rafale fighter jets from which country ৰাফেল যুঁজাৰু বিমান কোনখন দেশৰ পৰা ভাৰতে ক্ৰয় কৰিছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ৰাফেল যুঁজাৰু বিমান ভাৰতে ফ্ৰান্সৰ পৰা ক্ৰয় কৰিছে নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা ফ'ৰ্চ ডেট প্লেছ দা মেইন ৰোল ইন দা এণ্টি নক্সাল কেম্পেইন ইন ইণ্ডিয়া ভাৰতত নক্সাল বিৰোধী অভিযানত প্ৰধান ভূমিকা লোৱা বাহিনীটো কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতত নক্সাল বিৰোধী অভিযানত প্ৰধান ভূমিকা লোৱা বাহিনীটো হ'ল CRPF আৰু CRPFৰ সম্পূৰ্ণ ৰূপটো হ'ল চেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ নেক্সট কোৱেশ্চনটো দিয়া আছে when was the Indian Air Force established ভাৰতীয় বায়ু সেনা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1932 চনৰ 8 অক্টোবৰ তাৰিখে ভাৰতীয় বায়ু সেনা প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হু ইজ দা কাৰেণ্ট চিফ অফ দা ইণ্ডিয়ান নেভি বৰ্তমান ভাৰতৰ নৌসেনাৰ প্ৰধান কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বৰ্তমান ভাৰতৰ নৌসেনাৰ প্ৰধান হ'ল ৰাধাকৃষ্ণন হৰিকুমাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে হু ইজ দা কাৰেণ্ট চিফ অফ দা ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ বৰ্তমান ভাৰতৰ বায়ু সেনাৰ প্ৰধান কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বৰ্তমান ভাৰতৰ বায়ু সেনাৰ প্ৰধান হ'ল বিবেকৰাম চৌধুৰী নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা নেম অফ দা মেইন বেটেল টেংক অফ দা ইণ্ডিয়ান আৰ্মি ভাৰতীয় সেনাৰ প্ৰধান যুদ্ধ টেংকটোৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতীয় সেনাৰ প্ৰধান যুদ্ধ টেংকটোৰ নাম হ'ল অৰ্জুন নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱেৰ ইজ দা হেডকোৱাৰ্টাৰ্ছ অফ দা ইণ্ডিয়ান আৰ্মি লোকেটেড ভাৰতীয় সেনাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ভাৰতীয় সেনাৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে হু ইজ দা সুপ্ৰিম কমাণ্ডাৰ অফ দা ইণ্ডিয়ান আৰ্ম ফ'ৰ্চেছ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাধ্যক্ষ কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে হ'ল ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাধ্যক্ষ নেক্সট কোৱেশ্চনটো দিয়া আছে হু ষ্টাৰ্টেড দা ভূদান মুভমেণ্ট কোনে ভূদান আন্দোলন আৰম্ভ কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি বিনোবা ভাৱেয়ে ভূদান আন্দোলন আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হু ইজ দা অথৰ অফ আনন্দমঠ আনন্দমঠৰ লেখক কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ আনন্দমঠ গ্ৰন্থখনৰ লেখক হ'ল বংকিম চন্দ্ৰ চেটাৰ্জী নেক্সট কোৱেশ্চনটো দিয়া আছে হু ফৰ্ম দা কনষ্টিটুৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া কাৰ দ্বাৰা ভাৰতৰ সংবিধান সভা গঠন কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি কেবিনেট মিছন পৰিকল্পনাৰ দ্বাৰা ভাৰতত সংবিধান সভা গঠন কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হু ৱাজ দা ফাউণ্ডাৰ অফ দা এছিয়াটিক ছ'চাইটি অফ বেংগল এছিয়াটিক ছ'চাইটি অফ বেংগলৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ এছিয়াটিক ছ'চাইটি অফ বেংগলৰ প্ৰতিষ্ঠাপক আছিল ছাৰ উইলিয়াম জোনছ আৰু এছিয়াটিক ছ'চাইটি অফ বেংগল 1784 চনৰ 15 জানুৱাৰী তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হু ইজ দা অথৰ অফ দা বুক লাইফ ডিভাইন নামৰ গ্ৰন্থখনৰ লেখক কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ লাইফ ডিভাইন নামৰ গ্ৰন্থখনৰ লেখক হ'ল অৰবিন্দ ঘোষ নেক্সট কোৱেশ্চনটো দিয়া আছে হু ৱাজ দা ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন দা নোবেল প্ৰাইজ
নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ নোবেল বঁটা বিজয়ী প্ৰথম গৰাকী ভাৰতীয় আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱেৰ ইজ আৱাৰ নেশ্যনেল সং বন্দে মাতৰম কম্পাইল ফ্ৰম আমাৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম ক'ৰ পৰা সংকলিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ আমাৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম আনন্দমঠ নামৰ গ্ৰন্থখনৰ পৰা সংকলিত নেক্সট কোৱেশ্চনটো দিয়া আছে হু ৱাজ দ্য আৰ্কিটেক্ট অফ দ্য নৰ্থ এণ্ড সাউথ ব্লক অফ দ্য চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট ইন দিল্লী দিল্লীৰ কেন্দ্ৰীয় সচিবালয়ৰ উত্তৰ আৰু দক্ষিণ ব্লকৰ স্থপতি কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি দিল্লীৰ কেন্দ্ৰীয় সচিবালয়ৰ উত্তৰ আৰু দক্ষিণ ব্লকৰ স্থপতি আছিল হাৰ্বাৰ্ট বেকাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে হু ডিজাইন দ্য নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ ডিজাইন কোনে কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন পিংগলি ভেংকায়া নামৰ ব্যক্তি এজনে ডিজাইন কৰিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হু ইজ দ্য অথৰ অফ দ্য নভেল দেৱদাস দেৱদাস উপন্যাসখনৰ লেখক কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ দেৱদাস উপন্যাসখনৰ লেখক গৰাকী হ'ল শৰৎচন্দ্ৰ চট্টোপাধ্যায় নেক্সট কোৱেশ্চনটো দিয়া আছে হু ৰোড দ্য নভেল চিত্ৰ চিত্ৰ উপন্যাসখন কোনে লিখিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ চিত্ৰ উপন্যাসখন চিত্ৰ বেনাৰ্জী দিবাকাৰুণীয়ে লিখিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হু ৰোড দ্য প্লে চিত্ৰ চিত্ৰ নাটকখন কোনে লিখিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ৰবীন্দ্ৰনাথ ঠাকুৰে চিত্ৰ নামৰ নাটকখন লিখিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হু ইজ দ্য অথৰ অফ প্ৰেম পাচিচি প্ৰেম পাচিচিৰ ৰচক কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি প্ৰেম পাচিচিৰ ৰচক গৰাকী হ'ল প্ৰেম চান্দ নেক্সট কোৱেশ্চনটো দিয়া আছে হু ইজ দ্য অথৰ অফ দ্য শৰ্ট ষ্টৰী হাংৰি ষ্ট'নছ চুটি গল্পটোৰ লেখক কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি হাংৰি ষ্ট'নছ নামৰ চুটি গল্পটোৰ লেখক গৰাকী হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ নেক্সট কোৱেশ্চনটো দিয়া আছে হু ইজ দ্য অথৰ অফ দ্য বুক গ্লিমছেছ অফ ৱৰ্ল্ড হিষ্ট্ৰী গ্লিমছেছ অফ ৱৰ্ল্ড হিষ্ট্ৰী গ্ৰন্থখনৰ লেখক কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি গ্লিমছেছ অফ ৱৰ্ল্ড হিষ্ট্ৰী নামৰ গ্ৰন্থখনৰ লেখক গৰাকী হ'ল পণ্ডিত জৱাহৰলাল নেহৰু নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ৱাজ দ্য নেশ্যনেল এন্থেম অফ ইণ্ডিয়া জন গণ মন সাং ফৰ দ্য ফাৰ্ষ্ট টাইম অন 27 ডিচেম্বৰ 1911 1911 চনৰ 27 ডিচেম্বৰত প্ৰথমবাৰৰ বাবে ক'ত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন গোৱা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি 1911 চনৰ 27 ডিচেম্বৰত প্ৰথমবাৰৰ বাবে সেই সময়ৰ কলিকতা বা বৰ্তমানৰ কলকাতাত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন গোৱা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ষ্টাৰ্টেড দ্য ফাৰ্ষ্ট নিউজপেপাৰ ইন ইণ্ডিয়া ভাৰতৰ প্ৰথমখন বাতৰি কাকত কোনে আৰম্ভ কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভাৰতৰ প্ৰথমখন বাতৰি কাকত জেমছ হিকিয়ে আৰম্ভ কৰিছিল আৰু ভাৰতৰ প্ৰথমখন বাতৰি কাকতৰ নাম আছিল বেংগল গেজেট হাউ মেনি অচেন্স আৰ দেয়াৰ ইন দ্য ৱৰ্ল্ড পৃথিৱীত মুঠ কিমানখন মহাসাগৰ আছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি পৃথিৱীত মুঠ 5খন মহাসাগৰ আছে নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি কন্টিনেন্টস আৰ দেয়াৰ ইন দ্য ৱৰ্ল্ড পৃথিৱীত মুঠ কিমানখন মহাদেশ আছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি পৃথিৱীত মুঠ 7খন মহাদেশ আছে নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য লাৰ্জেষ্ট কন্টিনেন্ট ইন দ্য ৱৰ্ল্ড বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশখন কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশখন হ'ল এছিয়া মহাদেশ নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ইজ দ্য ফাৰ্ষ্ট ইউনিভাৰ্চিটি ইন দ্য ৱৰ্ল্ড বিশ্বৰ প্ৰথম বিশ্ববিদ্যালয় কোনখন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি পৃথিৱীৰ প্ৰথম বিশ্ববিদ্যালয়খন হ'ল তক্ষশিলা বিশ্ববিদ্যালয় নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ইজ দ্য ফাৰ্ষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড টু লঞ্চ এন আৰ্টিফিচিয়েল চেটেলাইট ইনটু স্পেচ মহাকাশত কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা বিশ্বৰ প্ৰথম দেশ কোনখন
ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি মহাকাশত কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা বিশ্বৰ প্ৰথম দেশখন হ'ল সোভিয়েট ইউনিয়ন বা বৰ্তমানৰ ৰাছিয়া আৰু সোভিয়েট ইউনিয়নে 1957 চনৰ 4 অক্টোবৰ তাৰিখে মহাকাশত কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হু was the first person on earth to go into space মহাকাশলৈ যোৱা পৃথিৱীৰ প্ৰথমজন ব্যক্তি কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ মহাকাশলৈ যোৱা পৃথিৱীৰ প্ৰথমজন ব্যক্তি আছিল মেজৰ ইউৰি গাগাৰিন নেক্সট কোৱেশ্চনটো দিয়া আছে which was the first country in the world to send a man to the moon চন্দ্ৰলৈ মানুহ পঠিওৱা পৃথিৱীৰ প্ৰথম দেশ কোনখন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি চন্দ্ৰলৈ মানুহ পঠিওৱা পৃথিৱীৰ প্ৰথম দেশখন হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ নেক্সট কোৱেশ্চনটো দিয়া আছে the first person on earth to land on the moon চন্দ্ৰত অৱতৰণ কৰা পৃথিৱীৰ প্ৰথমজন ব্যক্তি কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি চন্দ্ৰত অৱতৰণ কৰা পৃথিৱীৰ প্ৰথমজন ব্যক্তি আছিল নীল আৰ্মষ্ট্ৰং নেক্সট কোৱেশ্চনটো দিয়া আছে who was the first person on earth to fly বিমানেৰে উৰা পৃথিৱীৰ প্ৰথম ব্যক্তি কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি বিমানেৰে উৰা পৃথিৱীৰ প্ৰথম ব্যক্তি আছিল ৰাইট ভাতৃদ্বয় আৰু ৰাইট ভাতৃদ্বয় দুগৰাকী হ'ল অৰভিল আৰু উইলবাৰ ৰাইট নেক্সট কোৱেশ্চনটো দিয়া আছে which country issued the world's first paper currency কোনখন দেশে বিশ্বৰ প্ৰথম কাগজৰ মুদ্ৰা জাৰি কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি কাগজৰ মুদ্ৰা জাৰি কৰা পৃথিৱীৰ প্ৰথম দেশখন হ'ল চীন নেক্সট কোৱেশ্চনটো দিয়া আছে which is the oldest existing religion in the world পৃথিৱীৰ আটাইতকৈ পুৰণি বিদ্যমান ধৰ্ম কোনটো ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি পৃথিৱীৰ আটাইতকৈ পুৰণি বিদ্যমান ধৰ্মটো হ'ল সনাতন ধৰ্ম নেক্সট কোৱেশ্চনটো দিয়া আছে the first city in the world to be dropped an atomic bomb on পৃথিৱীৰ কোনখন চহৰৰ ওপৰত প্ৰথম পাৰমাণৱিক বোমা নিক্ষেপ কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি পাৰমাণৱিক বোমা নিক্ষেপ কৰা পৃথিৱীৰ প্ৰথম চহৰখন আছিল জাপানৰ হিৰোশ্বিমা চহৰ নেক্সট কোৱেশ্চনটো দিয়া আছে which country published the first book in the world কোনখন দেশে পৃথিৱীৰ প্ৰথমখন কিতাপ ছপাইছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি পৃথিৱীৰ প্ৰথমখন কিতাপ ছপোৱা দেশখন হ'ল চীন নেক্সট কোৱেশ্চনটো দিয়া আছে who was the first woman prime minister of the world বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল শ্ৰীমাভো বন্দৰনাইক আৰু তেওঁ শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী আছিল নেক্সট কোৱেশ্চনটো দিয়া আছে which is the largest archipelago in the world বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপপুঞ্জ কোনটো ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপপুঞ্জটো হ'ল ইণ্ডোনেছিয়া নেক্সট কোৱেশ্চনটো দিয়া আছে which is the most populous city in the world বিশ্বৰ সৰ্বাধিক জনবহুল চহৰ কোনখন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি বিশ্বৰ সৰ্বাধিক জনবহুল চহৰখন হ'ল জাপানৰ টকিঅ' চহৰ নেক্সট কোৱেশ্চনটো দিয়া আছে which is the smallest continent in the world পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখন হ'ল অষ্ট্ৰেলিয়া মহাদেশ নেক্সট কোৱেশ্চনটো দিয়া আছে which is the largest country in the world পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ কোনখন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি মাটিকালি অনুসৰি পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশখন হ'ল ৰাছিয়া নেক্সট কোৱেশ্চনটো দিয়া আছে which is the largest delta in the world বিশ্বৰ আটাইতকৈ ডাঙৰ বদ্বীপ কোনটো ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বিশ্বৰ আটাইতকৈ ডাঙৰ বদ্বীপটো হ'ল সুন্দৰবনৰ বদ্বীপ নেক্সট কোৱেশ্চনটো দিয়া আছে which country has the largest number of voters in the world বিশ্বৰ ভিতৰত কোনখন দেশত সৰ্বাধিক ভোটাৰ আছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বিশ্বৰ সৰ্বাধিক ভোটাৰ থকা দেশখন হ'ল ভাৰত নেক্সট কোৱেশ্চনটো দিয়া আছে which is the largest epic in the world পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাকাব্য কোনখন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাকাব্যখন হ'ল মহাভাৰত নেক্সট কোৱেশ্চনটো দিয়া আছে
হুইচ ইজ দ্য লাৰ্জেষ্ট আইলেণ্ড ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপটো হ'ল গ্ৰীণলেণ্ড নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য সাহাৰা ডেজাৰ্ট ইজ লোকেটেড ইন হুইচ কণ্টিনেণ্ট সাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি সাহাৰা মৰুভূমি আফ্ৰিকা মহাদেশত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ইজ দ্য হাইয়েষ্ট মাউণ্টেইন পিক ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ কোনটো ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগটো হ'ল মাউণ্ট এভাৰেষ্ট শৃংগ নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ইজ দ্য লাৰ্জেষ্ট অ'চেন ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখন হ'ল প্ৰশান্ত মহাসাগৰ আজিৰ ভিডিঅ'টোত এইখিনিয়ে প্ৰশ্ন আছিল আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড বাই